বৰক্ষেত্ৰীৰ ব্ৰহ্মপুত্ৰ নৈত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে। পেৰাধৰা পাৰঘাটৰ পৰা লাৰকুচি অভিমুখে আহি আছিল নাওখন। নদীৰ কোবাল খুঁটত উটি যায় নাওখন। দুৰ্ঘটনাগ্ৰস্ত নাওখনত স্কুলীয়া ছাত্ৰ ছাত্ৰীসহ কেইবাগৰাকীও লোক আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ ফলত কেইবাগৰাকীও শিক্ষাৰ্থী সন্ধানহীন হৈছে নদীৰ বুকুত। অত্যন্ত এটা ডাঙৰ খবৰ আপোনালোকক জনাইছোঁ। স্থানীয় লোক আৰু আৰক্ষী আৰু SDRFে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বৰক্ষেত্ৰীত সংঘটিত হৈছে এই নাও দুৰ্ঘটনা। আমি বিভিন্ন সময়ত আপোনালোকক জনাওঁ যে একাংশ ভূতভূতি বা একাংশ যন্ত্ৰচালিত নাৱত এতিয়া কোনো নীতি নিয়ম নোহোৱাকৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সকলোবোৰ নীতি নিয়ম বৃদ্ধাংগুষ্ঠ দেখুৱাই এই নাৱৰ চালকসকলে অত্যাধিক যাত্ৰী কঢ়িয়াই লৈ যোৱাৰ অভিযোগ উঠে আৰু তেনে এটা অভিযোগৰ বাবেই বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হোৱাৰ আমি আপোনালোকক দৃশ্যাংশ পূৰ্বতে দেখুৱাইছোঁ। আৰু তাৰ পিছত আজিৰ যিটো ঘটনা সংঘটিত হৈছে, সন্দেহ কৰা হৈছে যে অত্যাধিক যাত্ৰী কঢ়িওৱাৰ বাবেই পেৰাধৰা পাৰঘাটৰ পৰা লাৰকুচি অভিমুখী এই নাওখন ব্ৰহ্মপুত্ৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে। এই ভৰ বাৰিষা নাওখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত সেই সময়ত নাৱত উপস্থিত থকা বহুকেইগৰাকী শিক্ষাৰ্থী ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈছে আৰু সেই সন্ধানত অভিযান চলাই আছে বুলি জানিব পৰা গৈছে উদ্ধাৰকাৰী বাহিনীয়ে। কিন্তু এতিয়ালৈকে কোনো সন্ধান নাই, যাৰ ফলত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ এলেকাটো। আজি ৰাতিপুৱা 7টা 7:30 মানৰ ভিতৰত মানে আমাৰ যিটো 3 নম্বৰ লালকুচি গৰাহাটী নদীয়া ঘাট ছাত্ৰ ছাত্ৰী স্কুলৰ ছাত্ৰ ছাত্ৰী নাও পাৰ কৰা নাওখন মানে ব্ৰহ্মপুত্ৰ নদীৰ মাজতে মানে নাৱৰ ওপৰৰ অংশটো ভাঙি মানে নাওখন ডুব যোৱা নাই, কিন্তু তাৰে ছাত্ৰ ছাত্ৰী বহুত মানুহ পাব্লিক তাতে নদীত ডুব গৈছে। সম্ভেদ পোৱা মতে তাৰে বহুত কেইজন উদ্ধাৰ হৈছে আৰু এতিয়ালৈকে 6-7জনমান পোৱা নাই। আমাৰ ৰাইজে তদাৰক কৰি আছে বস্তুখিনি, এতিয়ালৈ পোৱা নাই। তাৰে মানুহে কিছুমানে উদ্ধাৰ কৰিছে, জীৱনতে উদ্ধাৰ হৈছে। এখনত মোটামুটি 100 পৰা 120জনমান মানুহ আছিল আৰু সেইখিনি মানুহৰ মানে ছাত্ৰ ছাত্ৰী বেছিখিনি ছাত্ৰ ছাত্ৰী। তাৰে এতিয়ালৈ 6-7জনমান ছাত্ৰ ছাত্ৰীৰ আমি সম্ভেদ পোৱা নাই। এতিয়া আমাৰ ৰাইজে মানে নাৱৰীয়া 4-5খন নাৱলৈ বিচাৰ সম্পাদন কৰি আছে। আৰু এই গোটেই বিষয়টো সন্দৰ্ভত জানিবৰ বাবে আমি ফোনযোগে সংযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক নকুল তালুকদাৰৰ সৈতে। নকুল তালুকদাৰ, এই যি ভয়ংকৰ নাও দুৰ্ঘটনাটো সংঘটিত হৈছে, সেই নাও দুৰ্ঘটনাটো প্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিম যে এতিয়ালৈকে কিমানজন যাত্ৰীৰ সন্ধান নাই, তাৰ ভিতৰত কিমানজন শিক্ষাৰ্থী? হয় ৰাজীৱ, আচলতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ চূড়ান্ত গাফিলতিৰ কাৰণে আজিৰ যি নাও দুৰ্ঘটনা সংঘটিত হৈছে তাৰ আচলতে কিমানজন এতিয়াও নিখোজ হৈ আছে তাৰ কোনো তথ্য নাই। আচলতে নাওখনত কিমান মানুহ আছিল, কোন আছিল তাৰ কোনো পঞ্জীয়নৰ ব্যৱস্থা নাই, কোনো টিকটৰ ব্যৱস্থা নাই, যাৰ কাৰণে এতিয়া সঠিককৈ ক'ব পৰা হোৱা নাই যে কিমানজন মানুহ এতিয়াও নিখোজ হৈ আছে, কিমানজন মানুহৰ মৃত্যু হ'ব পাৰে, কিমানজন মানুহ এতিয়াও পানীৰ বুঢ়া লুইতত উঠি গৈছে। এই সম্পূৰ্ণ তথ্য কিন্তু এতিয়া ক'ব পৰা হোৱা নাই, কাৰণ তোৰ কোনো তথ্য নাই নাৱৰীয়াসকলৰ আৰু সম্পূৰ্ণ অসুৰক্ষিতভাৱে এই পাৰঘাটত নাওসমূহ চলি আহিছে। ইয়াৰ পূৰ্বেও আমি বাতৰি পৰিৱেশন কৰিছিলোঁ এই সম্পৰ্কত, বা পূৰ্বেও বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে। তাৰ ক্ষেত্ৰত কিন্তু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, লেচিয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, যাৰ কাৰণে আজি এই গড়খাটতাৰী নদীয়া পাৰঘাটলৈ আহি থকা এই নাওখনৰ শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে। আৰু এই নাওখন পানীত ডুবি যোৱা নাই, নাওখনৰ ইমানে অসুৰক্ষিত ব্যৱস্থা যে নাওখনৰ ওপৰত যিখন চালি থাকে তলৰ মানুহক সুৰক্ষিত কৰাৰ কাৰণে সেই চালিৰ ওপৰতো পাঞ্জোপা দি মানুহ জাপি লৈ আহে, সেই চালিৰ ওপৰত বাইক উঠাই দিয়ে, যাৰ কাৰণে সেই চালি ভাঙি পৰি তলত যিখিনি মানুহ আছিল সেই মানুহখিনিৰ ওপৰতে পৰে, তেওঁলোকৰ যথেষ্ট পৰিমাণে আহত হয়। আৰু চালি ভাঙি যেতিয়া নদীত মানুহ পৰি গৈছে তাৰে কিছু নিজে নিজে সাঁতুৰি নদীৰ পাৰলৈ আহিছে হৈছে। কিন্তু কিমান ছাত্ৰ ছাত্ৰী এতিয়ালৈকে নিখোজ হৈ আছে বা কিমানজন লোক এই যিহেতু ঘটনাস্থলীত ইতিমধ্যে SDRFৰ বাহিনী উপস্থিত হৈছে, তেওঁলোকে তদন্ত কৰি আছে, আৰক্ষীৰ বিষয়াগৈ উপস্থিত হৈছে, আৰক্ষীৰ দল উপস্থিত হৈছে, তদন্ত কৰি আছে। সেই পাৰৰ মানুহৰ লগত যোগাযোগ সম্পূৰ্ণ হোৱাৰ পিছতে সম্পূৰ্ণ তথ্য আহি পৰিব। কিন্তু এই মুহূৰ্তত যিহেতু কোনো ধৰণৰ অসুৰক্ষিত অৱস্থা, সুৰক্ষাৰ কোনো ব্যৱস্থা নাই, লাইফ জেকেট নাই নাওসমূহত,
কোনো পঞ্জীয়নৰ ব্যৱস্থা নাই কিমানজন যাত্ৰী আহিব পাৰে নাওখনত কিমান আহিছে কোনো তথ্য নাই আৰু এনেকৈ আচলতে সদায় চলিয়ে আছে চৰাঞ্চলৰ মানুহৰ জীৱনৰ যেন কোনো মূল্য নাই তেওঁলোকক পাণ জোপাতি জাপি আনিব কোনো সুৰক্ষা নাই আজি যি থকা বহা ঘটনা সংঘটিত হ'ল তাৰে উদাহৰণ আৰু ইয়াৰ পূৰ্বেও আমি যিহেতু বাতৰি পৰিৱেশন কৰিছোঁ ইয়াৰ পূৰ্বেও তেনেকুৱা নাও দুৰ্ঘটনা সংঘটিত হৈছে কিন্তু বাৰম্বাৰ এই কথাকে কৈ থকাৰ পিছতো কি মুকালমুৱা ঘাট কি গড়খাটতাৰী ঘাট কি বহৰী ঘাট প্ৰত্যেকটো ঘাটতে যদি চাবলৈ যাওঁ ক'তো কোনো সুৰক্ষাৰ ব্যৱস্থা নাই ক'তো নিয়ম নীতিৰ ব্যৱস্থা নাই মই নকুল আপোনাৰ পৰা জানিব বিচাৰিম এখন যেতিয়া ব্যক্তিগত নাৱে বা ভটভটিয়ে চলাচল কৰে এটা পাৰঘাটৰ পৰা আন এটা পাৰঘাটলৈ তেওঁলোকৰ ক্ষেত্ৰত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কেনেকুৱা কি নিয়ম নীতি গ্ৰহণ কৰিব লাগে তাৰ এই নিয়ম নীতিবোৰৰ ভিতৰত অন্যতমটো হৈছে যে তাত কিমানজন যাত্ৰী আছিল তেওঁলোকৰ নাম কি সেই যাত্ৰীসকলৰ টিকট আদি গোটেই ব্যৱস্থাটো কৰিব লাগে বা আৰু কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই কথাখিনি মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম হয় আচলতে নাওখনৰ বহন ক্ষমতা আৰু তাত কিমানজন মানুহ উঠিব পাৰে সম্পূৰ্ণ তাত ডিসপ্লে হ'ব লাগে লিখা থাকিব লাগে কিমানজন যাত্ৰী তাত ধৰিব পাৰে আৰু লগতে সেই যাত্ৰীৰ পঞ্জীয়ন বহীটো জল পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে তাত পাব লাগে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰী ঘাটত থাকিব লাগে তেওঁলোকে পৰীক্ষা কৰিব লাগে নাওবিলাক সেই নাওৰ যন্ত্ৰবিলাক ঠিকে আছে নে নাই সেয়া পৰীক্ষা কৰিব লাগে যন্ত্ৰপাতিবিলাক যাতে বিকল হৈ নাযায় মাজত বা সেই নাওখনৰ যি লাইফ জেকেট থাকিব লাগে সেই লাইফ জেকেট আছে নে নাই সেয়া চাব লাগে একোৱে নাচায় আজি লাইফ জেকেট নাই তাৰ যি বহন ক্ষমতা সেই বহন ক্ষমতা ইতিমধ্যে উকলি গৈছে অতিৰিক্তভাৱে বোজা কঢ়িওৱা হৈছে এটা নিয়মো আচলতে পালন কৰা নহয় আৰু এইদৰে সদায় অনিয়ম অসুৰক্ষিতভাৱে যাত্ৰীসকলক আনি থকা হৈছে তাৰে পৰিণাম আজি ভুগিবলগীয়া হৈছে কণ ছাত্ৰ ছাত্ৰী আহিছে সেই নাওখনত বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এতিয়া কিমানগৰাকী ছাত্ৰ ছাত্ৰী ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ হৈছে তাৰ কোনো তথ্য এতিয়া জল পৰিবহণ বিভাগে দিব পৰা নাই নাৱৰীয়াইও দিব পৰা নাই কোনেও দিব পৰা নাই আৰক্ষী প্ৰশাসন তাত উপস্থিত হৈছে কিন্তু কোনো তথ্য কাৰো হাতত নাই গতিকে এয়া সঁচাকৈ অত্যন্ত ডাঙৰ ঘটনা বা মাৰাত্মক কথা গতিকে ইমান ডাঙৰ এটা স্পৰ্শকাতৰ কথাৰ পিছতো গা কিয় নলৰে বাৰে বাৰে ইমানখিনি হৈ থকাৰ পিছতো আভ্যন্তৰীণ জল বিভাগৰ যি ওপৰ মহলৰ বিষয়া তেওঁলোক ইমান কমিশনৰ ব্যস্ত হৈ থাকে এই পাৰঘাটৰ লেচিৰ ধন কাৰ পকেটত সোমায় এই গোটেই কথাবিলাক কিন্তু চৰ্চালৈ আহিছে পুনৰবাৰ চৰ্চালৈ আহিছে কাৰণ পাৰঘাটৰ যি লেচি কিয় অনিয়মভাৱে লেচিয়ে পাৰঘাট চলাই আছে কি নিয়মৰ ভিত্তিত লেচিয়ে সেই পাৰঘাট চলাইছে তাৰ নীতি নিয়মবিলাক কিয় নিৰ্ধাৰণ ঠিকমতে কৰা নহয় সেইবিলাক কিয় ডিছপ্লে কৰা নহয় এই গোটেই কথাবিলাক কিন্তু আজি পুনৰ চৰ্চালৈ আহিছে কাৰণ শোকাবহ দুৰ্ঘটনা পুনৰ ক'ব লাগিব যে এক শোকাবহ দুৰ্ঘটনা আৰু নাওখন ডুবি যোৱা নাই নাওখনৰ চালি ভাঙি ভিতৰত থকা মানুহ আহত হ'ব লগা হৈছে গতিকে কিমান আচলতে তেওঁলোকে অভাৰলোড কৰিছে কিমান বেছি মানুহ লৈ গৈছে সেইটোৱে কথাই প্ৰমাণ কৰে গতিকে ইমানখিনিৰ পিছতো চৰাঞ্চলৰ মানুহৰ জীৱনক তুচ্ছ জ্ঞান কৰি কেনেদৰে পাৰঘাটসমূহ চলাই থাকিব পাৰিছে সেয়া ডাঙৰ কথা আছে মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম নকুল তালুকদাৰ যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যিকেইটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে আপুনি ইতিমধ্যে উল্লেখ কৰিছে কিন্তু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই ব্যৱস্থাবোৰ গ্ৰহণ কিয় নকৰে তেওঁলোকৰ কৰ্মচাৰীৰ অভাৱ নে তেওঁলোকক টকা দি এই ব্যক্তিগত নাৱৰ চালক বা স্বত্বাধিকাৰীবোৰে মেনেজ কৰি ৰাখে যাৰ ফলত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই গোটেই পৰীক্ষা নিৰীক্ষাবোৰ নকৰে আৰু সেই নকৰাৰ ফলতে অত্যাধিক যাত্ৰী অত্যাধিক সামগ্ৰী বুজাই দি এই নাওবোৰে চলাচল কৰিবলৈ সুবিধা পায় আচলতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীৰ সম্পূৰ্ণ অৱহেলা তেওঁলোকে পাৰঘাটত থাকিবলৈ টান পায় তেওঁলোকে নিজৰ কাৰ্যালয়ত বা ঘৰতে বহি থাকি পাৰঘাটত ডিউটি কৰা দেখুৱায় আনহাতে লেচিৰ পৰা তেওঁলোকে এটা শকত ধনৰ কমিশ্যন লয় আৰু সেই নাৱৰীয়া বা লেচিৰ পৰা যি শকত ধনৰ কমিশ্যন লয় সেই কমিশ্যনৰ অংকত আভ্যন্তৰীণ জল পৰিবহণ বিষয়া কৰ্মচাৰী আচলতে মুখত পিঠা ভৰাই বহি থাকে বা তেওঁলোকে দেখিও নেদেখাৰ ভাও ধৰে এয়াই আচলতে তাৰ মূল ৰহস্য ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে নকুল তালুকদাৰ